নমস্কাৰ সকলোকে আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু নিশ্চয় আপোনালোকৰ খবৰ ভালেই ময়ো ভালে আছোঁ ঘৰতে আছোঁ এইবাৰ অৱশ্যে কেইদিনমান দীঘলীয়া বন্ধলৈ আহিছিলোঁ ঘৰলৈ আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁৱেই এতিয়ালৈ অৱশ্যে ঘৰৰ পৰা যোৱা দিনটো আহি পোৱা নাই মানে দুখৰ দিনটো ঘৰৰ পৰা যাবলৈতো বহুত বেছি কষ্ট হয় মানে ঘৰৰ পৰা যাব মনেই নাযায় ঘৰত আহিলে ঘৰতেই যেন থাকিম নাযামেই এনেকুৱা অনুভৱ হয় হয়তো সবৰে হয় যিবিলাকে ঘৰৰ পৰা বাহিৰত থাকি কাম কৰে বা পঢ়ি আছে কিবা কৰি আছে সবৰে তেনেকুৱা ফিল হয় আৰু তাকে যেহেতু ঘৰত আছোঁ আজি আপোনালোকক আমাৰ ঘৰৰ দুটা বস্তু দেখাম বুলি ভাবিছোঁ সেই দুটা হৈছে আমাৰ ঘৰৰ মানে আমাৰ ঘৰুৱা নামঘৰটো আৰু লগতে আপোনালোকক শৰ্ট ভিডিঅ'ত দেখাই থাকোঁ মই আমাৰ দেউতাৰ মানে পাচলি বাগিচাখন দেউতা আৰু মাই লগ হৈ কৰা কিন্তু আজি আপোনালোকক লং ভিডিঅ'ত অলপ ভালকে দেখাম যে কম ঠাইতে কেনেকৈ আমাৰ ঘৰত এখিনি লগাইছে আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ অলপ সাপোৰ্ট কৰিব তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম বা আপোনালোকৰ মাজত আৰু নতুন নতুন ভিডিঅ' দিবৰ কাৰণে উৎসাহ পাম গিলখন মাৰি এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ আৰু আজিকালি এনি টাইম মুখত জুবিনদাৰ গানেই গুণগুণাই থকা হয় আৰু মোবাইলতো জুবিনদাৰ গানে শুনি থকা হয় বেলেগৰ গান যেন শুনিবই নোৱাৰা হৈছোঁ আৰু এয়া ৰাস্তাৰ পৰা সোমায়েই প্ৰথমতে আমাৰ নামঘৰটো আৰু নামঘৰৰ ফ্ৰণ্টতে এইজোপা পাত ফুল আৰু এইফালে এয়া ধুনীয়াকৈ টাবতো কিছুমান ফুল লগাই থৈছে মায়ে আৰু এয়া তুলসীজোপা আৰু মাটিটো কিবা কিবি ফুল লগাই থৈছে আৰু কাষতে আছে আমাৰ ভঁৰাল ঘৰটোৰ কাষত অৱশ্যে অলপ কাঠ উঠাই থোৱা আছে পুৰণা কাঠ তেনেকৈ থৈ দিছে আৰু এতিয়া বলক আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ ভিতৰত যিহেতু মণিকূট আৰু বাহিৰত নামঘৰ টাইপ কৰি বনাইছে সেইকাৰণে প্ৰথম দৰ্জাখন গিলৰে লগাইছোঁ আৰু ভিতৰৰ দৰ্জাখন কাঠৰ লগাইছে আৰু ভিতৰত একদম মণিকূটৰ ভিতৰত নোসোমাওঁ এতিয়া ৰাতিপুৱাই মায়ে চাকি দিছিলে এতিয়া অৱশ্যে মই গা ধুই আহিছোঁ মই চাকি দিম সন্ধিয়ালৈ এতিয়া চাকি দিয়া হোৱা নাই মই যিহেতু ভিডিঅ'টো দুপৰীয়া কৰিছোঁ সেইকাৰণে চাকি গছি জ্বলি থকা দেখা নাই বাৰু আপোনালোকে আৰু এইফালে এয়া ছাইডৰখিনি গিল লগাই দিছোঁ কিছুমানে গিল নিদিয়ে পাকাৰ হেৰিও দি দিয়ে কিন্তু আমি গিল লগাই দিলোঁ অলপ ভাল লাগিব বুলি আৰু এয়া ওপৰত চিলিং লগাই দিছোঁ মণিকূটটোত অৱশ্যে চিলিং লগোৱা নাই মণিকূটটো খালীকৈ ৰাখিছোঁ আৰু এয়া ছাইডৰ পৰাও দেখাইছোঁ আৰু ফ্ৰণ্টৰ পৰাও দুটা ছাইডৰ পৰা আৰু ফ্ৰণ্টৰ পৰা আমাৰ নামঘৰটো কেনেকুৱা লাগিলে এবাৰ কমেণ্ট কৰি জনাবচোন আপোনালোকেও যদি কোনোবাই বনাব বিচাৰে এনেকুৱাকৈ বনাব পাৰে আৰু এয়া পিছফালেও মায়ে কিবা কিবি ফুল লগাই থৈছে বস্তাত লগাইছিলে কিছুমান অৱশ্যে বেয়াও হৈ গৈছে আৰু এইফালে আমাৰ গাড়ীখন সোমাওঁ সেইকাৰণে এনেকৈ দেউতাই হেঙাৰ দি থৈছিলে জেওৰা এতিয়াও এইকেইখনো খুলি থোৱাই আছে আৰু ওচৰতে ভঁৰালটো দেখিছেই আৰু আমাৰ ঘৰত নতুন সদস্য দুগৰাকী আনিছে নহয় মাহঁতে মই এইবাৰ আহিহে দেখিছোঁ এজনী আৰু এইজনী ক'লাজনী অৱশ্যে মোক অলপ ভয় কৰে মাহঁতক ভয় নকৰে কিন্তু মোক ভয় কৰে এতিয়া বলক আমাৰ দেউতাৰ আৰু মাৰ পাচলি বাগিচাখন দেখাওঁ দেউতাটো এনিটাইম এইখিনিতে কাম কৰি লাগি থাকে মানে চাই হ'লেও থাকিব কাম কৰি থাকিব আকৌ আমাৰ কুঁহিয়াৰো আছে নহয় কুঁহিয়াৰ অৱশ্যে আধা বিকিছোঁ আৰু আধা বিকা নাই আপোনালোকক দেখাম বাৰু এইফালে এয়া গোটেই ঠাইখিনি অৱশ্যে আমাৰ কম ঠাইতে এনেকৈ দেউতাই নিজে ঘৰতে খাব পৰাকৈ কবি শাক লগাইছে আজিকালি বজাৰৰ পৰা খোৱাবোৰকতো একদম মেডিচিন দিয়াই খাবলৈ ভয়েই লাগে সেইকাৰণে নিজে অকণমান কৰিছে আৰু কিমান ভাল হয় নাজানো মাজে মাজে আকৌ পোকো লাগে কবিবিলাকৰ পাতবিলাক কেতিয়াবা ৰাতি খাই থৈ দিয়ে তথাপি দেউতাই ৰাখিছে এইফালে এয়া চুকা শাক মাজতে সেয়া বিনো দিছে বিন ফুলিছিলেহে পোক লাগিছে আহি পাতবিলাক খাই দিছে আপোনালোকে দেখিছেনে এইফালে এইখিনি জেগাত পিঁয়াজ ৰুবলৈ থৈছিলে কিন্তু পিঁয়াজৰ গুটিহে আহি পোৱা নাই এতিয়ালৈ দেউতাক কৈ আছিলোঁ এইবাৰ নহৰু পিঁয়াজ খাব পামনে বুলি আৰু এই কুঁহিয়াৰখিনি এতিয়া ওচৰৰ পৰা দেখাইছোঁ এইখিনি এইবাৰ ৰুইছে আৰু এইফালৰখিনি যোৱা বছৰৰে আছিলে এইখিনি অৱশ্যে বিক্ৰী কৰা হ'ল তেওঁলোকে নি আছে আধা নিয়া হৈছে আৰু এইফালে আদা আৰু হালধিও আছে ঘৰৰে হালধি যোৱা বছৰো ৰুইছিলে এতিয়া আমি ঘৰৰ হালধিয়ে খাই আছোঁ আৰু আদাও আছে
আৰু এয়া মাজতে কিবা কিবি গছ ৰুইছে চেগুন আৰু কিবা লিচু কিবা কিবি এনেকৈ আছে মাজতে ফুলো আছে 2-এজোপা আৰু এয়া কবি দেখাও ৰ'ব এইফালে ওলকবি অলপ অলপ হৈছে বান্ধা আৰু ফুলকবি অৱশ্যে মানে লগা নাই এতিয়ালে ওলকবি লাগিছে কিন্তু খাব পৰা হোৱা নাই এদিনো খোৱা নাই আৰু এইফালে এজোপা বিন আৰু এটা বস্তু চাওক এইটো পুখুৰী আৰু এইফালে এয়া আমাৰ খেতিডৰা মানে পানী দিয়াৰো একো প্ৰব্লেম নাই দেউতাই ধুনীয়াকৈ দি দিব পাৰে আৰু এয়া ছাগলী দুজনীলৈ দেউতা আহিছে এতিয়া এইফালে দিব মানে কি খায় এৰবি এটো বেঙেনা পুলি হয়নে দেউতা এটো বেঙেনা পুলি হয়নে মায়ে দেখক নহয় বুলি কৈছে এ হয় দেখিলিয়ে চিনি পায় বেঙেনা পুলি আজি আপোনালোকক এইখিনিকে দেখুৱালো নেক্সট যদি আমাৰ হোম টুৰ ভিডিও লাগে মানে ঘৰখন চাব বিচাৰে কমেন্ট কৰিব নেক্সট ঘৰলৈ আহিলে আপোনালোকক তাকেও দেখুৱাবলৈ ট্ৰাই কৰিম আজিলৈ আহিছো দেই বাই বাই